খুমটাই বেটিয়নী অকা দোলাকাষৰীয়া গাঁৱত একেদিনাই শুভ উদ্বোধন হ'ল এতিয়া আটক ধুনীয়া আয়ুষ্মান আৰোগ্য মন্দিৰ আৰু এটি ৰাস্তা। অকা আদিত্য ক্লাবৰ সমীপত নতুনকৈ নিৰ্মিত আয়ুষ্মান কেন্দ্ৰটোৰ শুভ উদ্বোধন কৰি খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই কয় যে চহৰৰ মেডিকেল যোৱাৰ আগতে অঞ্চলবাসীয়ে যাতে তাৎক্ষণিকভাৱে প্ৰাথমিক চিকিৎসা সেৱা পাব পাৰে সেই মহান লক্ষ্যৰে নিৰ্মিত আয়ুষ্মান আৰোগ্য মন্দিৰটোত অন্যান্য চিকিৎসাৰ সেৱাৰ লগতে প্ৰসূতি সেৱা আদিৰো উপলব্ধ হ'ব। অনুষ্ঠানটোৰ সম্পাদক হীৰেন দুৱৰাই আধৰা শুভ উদ্বোধনী অনুষ্ঠানত ডক্টৰ বিশ্বলোচন মৰাং, লংকেশ্বৰ গগৈ, বীৰেন দুৱৰা, প্ৰভাত ফুকন, অকন গোহাঁই, বিদ্যা বিজয় দুৱৰা, গাঁও প্ৰধান সোণাৰাম গগৈ, বসন্ত গগৈ, গৌতম দুৱৰা, দেৱেন গগৈ, ইন্দ্ৰেশ্বৰ দুৱৰা আদিৰ উপৰিও গাঁৱৰ ভালেসংখ্যক গণ্যমান্য পুৰুষ মহিলা আদিৰ লগতে কেইবাজনো চিকিৎসা কৰ্মী উপস্থিত থকা পৰিলক্ষিত হয়। হয়, অকা দোলাকাষৰীয়া আয়ুষ্মান মন্দিৰ আৰোগ্য মন্দিৰ আৰু আশা ৰাখিছোঁ যে এই কেন্দ্ৰটোৱে আমাৰ স্থানীয়ভাৱে স্বাস্থ্যৰ অৱনতি হ'লে ইয়ালৈ সোনকালে আহিব পাৰিব, সকলোৰে স্বাস্থ্য থাকিব। সকলোকে আহ্বান জনাইছোঁ যে প্ৰথমতে গোলাঘাটলৈ দৌৰ মৰাৰ আগতে ইয়াত এবাৰ আপোনালোকে পৰীক্ষা কৰি চাওক, ইয়ালৈ এবাৰ ডক্টৰৰ পৰামৰ্শ লওক আৰু ইয়াত যিসকল ষ্টাফ আছে তেওঁলোকলৈ আহ্বান জনাইছোঁ যাতে তেওঁলোকে এটা সুন্দৰ সেৱা ৰাইজলৈ আগবঢ়ায়। কিমান টকা ব্যয়েৰে আচলতে এই ভাগ নিৰ্মাণ কৰা হৈছে কিমান 50 লাখ টকাৰে ষ্টাফ মানে ইয়াত থাকিব নে কিমান ষ্টাফ আচলতে? দুটা কোৱাৰ্টাৰ আছে, চিফ হেল্থ অফিচাৰ থাকিব আৰু DNM আছে। ইয়াতে সকলো কামখিনি কৰা হ'ব। সন্তান জন্ম দিয়াৰো বিচনা কেইখন বিচনা আছিলে? বিচনা আনিব লাগিব। আজি কৰি যিটো হেল্থ ৱেলনেছ চেণ্টাৰ বা আয়ুষ্মান আৰোগ্য মন্দিৰ যি শুভ উদ্বোধন আমাৰ স্থানীয় বিধায়ক স্বৰ্গীয় মৃণাল শইকীয়াদেৱে উদ্বোধন কৰিলে। এই উদ্বোধনত উপস্থিত হ'বলৈ পাই অতিকৈ আনন্দিত হৈছোঁ। এইটো একচুৱেলি আমাৰ যিটো PM আদিল বুলি কয়, প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ মিছনৰ আণ্ডাৰত এইটো বনোৱা হৈছে। কিছুদিনৰ আগতে উদ্বোধন হ'ব লাগিছিলে, কিন্তু কিছু কমিটিৰ কাৰণে বা চবৰে সময় মিলাব নোৱাৰাৰ কাৰণে অকণ লেট হ'ল, কিন্তু আমি নিশ্চিত হৈ এইটো আজি উদ্বোধন বিভাগৰ দ্বাৰা কৰা হ'ল। আৰু ইয়াতে উপস্থিত ৰাইজবিলাকো যথেষ্ট সহাৰি ভাল, উপস্থিতি ভাল। আৰু ইয়াতে কিছুমান যিহেতু এইটো হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ হ'ল, চাব চেণ্টাৰ নহয়, এইটো হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰলৈ আপডেট হ'ল। তো ইয়াতে এগৰাকী CHO থাকিব, কমিউনিটি হেল্থ অফিচাৰ। তো তেওঁ যদিও ডক্টৰ নহয়, কিন্তু বহুতখিনি চাৰ্ভিচ দিব পাৰিব মানুহক। আৰু যিবিলাক আমাৰ PHC আছে, CHC আছে, তেওঁলোকৰ বা চিভিল হস্পিটেলৰ তেওঁলোকৰ যিবিলাক সমাগম বেছি হয়, সেইটো অকণ আৰ্থিকভাৱে হ'লেও লাভ হ'ব। গতিকে এনেকুৱা আমাৰ বহুত ক্ষেত্ৰতে হৈছে হেল্থ চাব চেণ্টাৰবিলাক আয়ুষ্মান আৰোগ্য মন্দিৰ হেল্থ চেণ্টাৰ আপগ্ৰেড হৈছে। ইয়াতে আপুনি অনলি ট্ৰিটমেণ্টে নাপাব, ডেলিভাৰীৰ লগতে য়োগাও ছেশ্যন এটা হ'ব, প্ৰতি মাজে মাজে য়োগাৰ আহি নিজৰ মানসিক প্ৰসাধন কৰিব পাৰিব। এতিয়া আমাৰ ৱেলনেছ চিণ্ড্ৰোম বুলি এটা আছে, গতিকে তেওঁলোকে ট্ৰিটমেণ্টৰ মেডিকেল ট্ৰিটমেণ্টৰ উপৰিও ফিজিকেল ট্ৰিটমেণ্ট এটাও পাব। গতিকে ইয়াতে মই স্থানীয় ৰাইজক অনুৰোধ কৰিছোঁ তেওঁলোকে এই সুবিধাখিনি লওক আৰু নিজকে নিজৰ স্বাস্থ্য। গোলাঘাটৰ পৰা জয়ন্ত কুমাৰ গগৈ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম।
মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি probhatiahom@gmail.com